নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এক বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ আজি আপোনাক জনাব আপোনাৰ গ্ৰহগতিৰ বিষয়ে আপোনাৰ ৰাশিফলৰ বিষয়ে আৰু আপুনি সমস্যাৰে ভৰা যিখন চিঠি আমালৈ প্ৰেৰণ কৰে তাৰ উত্তৰ দিব আৰু এটি বিশেষ বিষয় আপোনালোকলৈ লৈ আহিছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতিদিনৰে আজিও আপোনাৰ পৰা প্ৰথমতে গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ মেষ ৰাশিত বহি আছে আজি লগ্ন শুক্ৰ ৰবি বুধ আদি কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত মংগল বহি আছে টুঙি হৈ আছে কৰ্কট ৰাশিত আজি কেতু সিংহ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে আপোনাৰ বাবে হ'ব এটি সেট অফ প্ৰবাল তাৰমানে হোৱাইট কৰেল এয়া হ'ল এটি হোৱাইট কৰেল আপুনি সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধিব পাৰে ৰূপত বনাই পিন্ধিব পাৰে আৰু শুক্ৰবাৰ দিনটো পালন কৰক ধন্যবাদ হয় আৰু এতিয়া আমি ৰাশিফলকেইটা চাওঁ হয় এতিয়া আহিছোঁ মই মেষ ৰাশিৰ ফলাফলৰ বাবে চ'ৰ্টছ এণ্ড ৱাৰ্ডছ এই দুখন টেৰট কাৰ্ড এৰিছ আজি শৰীৰৰ প্ৰতি নজৰ ৰখা উচিত হ'ব কাৰণ শাৰীৰিক কিছু অশুভ প্ৰিয় লোকৰ কোনো কথাত আপুনি অসন্তুষ্ট হ'ব পাৰে গতিকে সাৱধান থকা ভাল কোনো শুভ সংবাদত আপুনি সুখ পাব ভাল সংবাদ ঘৰলৈ আহিব পাৰে প্ৰেমত আনন্দ লাভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে নীলা অপৰাজিতাৰ শিপা ৰূপৰ কবজত কঁকালত ধাৰণ কৰক আৰু নীলা সূতাৰে ধাৰণ কৰক ভাল হ'ব পাৰ্পল কালাৰ ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ওপৰত বিশ্বাস ৰাখক সন্তানৰ শুভ হ'ব কন্যা সন্তানৰ আজি শুভ যোগ দেখুৱাই আছে আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব আজি খৰচা পাতি বেছি কিন্তু বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল আশা কৰিব পাৰে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে কলা তুলসীৰ ৰস খাই যাত্ৰা কৰক শুভ ফল দিব ব্লু কালাৰ ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি দৰকাৰী কামৰ বাবে কোনোবাই চেষ্টা কৰিলে সফলতা লাভ আজি চেষ্টাত শুভ ফল দুৰ্ঘটনাত কিছু অশুভ যোগ দেখুৱাই আঘাতপ্ৰাপ্তিৰ যোগ দেখুৱাই আছে প্ৰেমত মধ্যম ফল আজি কামৰ খাৰু এটা পিন্ধক ভাল হ'ব ব্লেক কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কোনোবাৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল বিদ্যাৰ্থীসকলৰ মধ্যম ফল শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব প্ৰেমত সাৱধান থাকক আজি দান ধ্যান কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি হয় আৰু এই মুহূৰ্তত আমি ল'ম এখন চিঠি আজি চিঠিখন প্ৰেৰণ কৰিছে কাকপথাৰৰ পৰা ৰূপা কলিতা নামৰ এগৰাকী মহিলাই তেওঁ লিখিছে যে শুনিছোঁ বাস্তুশাস্ত্ৰত নিমখক বহুতো গুৰুত্ব দিয়া হৈছে আপুনি কি ক'ব হয় তন্ত্ৰশাস্ত্ৰত কোৱা হৈছে যে নিমখে নিগেটিভ এনাৰ্জি দূৰ কৰে আৰু ইতিবাচক শক্তিক নিজৰ ফালে আকৰ্ষণ কৰে নিমখ এবিধ অতি শক্তিশালী বস্তু যি আপোনাৰ চাৰিওফালৰ যি বেয়া শক্তি থাকে অশুভ শক্তি থাকে বা কোনোবাই যদি কিবা কৰিও ৰাখিছে নিমখে কিন্তু ইয়াৰ পৰা আপোনাক উদ্ধাৰ কৰিব পাৰে আৰু বশীকৰণ আদিতো কিন্তু নিমখ ব্যৱহাৰ কৰা হয় বাস্তুশাস্ত্ৰ অনুসৰি আপুনি ঘৰৰ উত্তৰ দিশত যদি নিমখ ৰাখে তেতিয়া অতি শুভ উত্তৰ দিশটো ধন আৰু সমৃদ্ধিৰ দিশ তাত যদি আপুনি ব্লেক চল্ট ৰাখে ভাল ফল পোৱা যায় কিন্তু দক্ষিণ দিশত নিমখ ৰাখিব নালাগে আৰু এটা সৰু মোনাত নিমখ বান্ধি যদি ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই ৰাখে তেতিয়া ঘৰলৈ কিন্তু বেয়া শক্তি সোমাব নোৱাৰে আপুনি ভাল ফলে আশা কৰিব পাৰিব নিমখ পানীৰে মাজে সময়ে ঘৰ মোচা উচিত আৰু এবাল্টি পানীত এমুঠি নিমখ মিক্স কৰাকৈ যদি ঘৰৰ এটা কৰ্ণাৰত ৰাখি থয় তেতিয়া নেতিবাচক শক্তি আঁতৰি যায় আৰু শুক্ৰবাৰ দিনা নিমখ যদি আপুনি ব্যৱহাৰ কৰে অতি শুভ মনত ৰাখিব এই ক্ষেত্ৰত হিমালয়ান পিংক চল্ট হ'লে বেছি ভাল ধন্যবাদ আৰু এনেদৰে আপুনিও আপোনাৰ বিভিন্ন সমস্যাৰে ভৰা চিঠি এখন প্ৰেৰণ কৰিব পাৰে আৰু দাদাই আপোনাক উত্তৰ দিব আমাৰ লাইভ যোগে এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ হয় আমি পৰৱৰ্তী ৰাশিফলকেইটা চাম হয়
আচলতে যিসকলে নিজৰ নিজৰ কিছু প্ৰব্লেম ফেচ কৰি আছে আৰু জ্যোতিষত বিশ্বাস আছে তেওঁলোকে কিন্তু আমাৰ এই প্ৰগ্ৰামটোলৈ চিঠি পত্ৰ দিব পাৰে। ইতিমধ্যে বহু চিঠি আহি পৰিছে, কিন্তু আমি লাহে লাহে দিয়াৰ বাবে ট্ৰাই কৰিম। সকলোৱে পাব, অকণমান ধৈৰ্য ধৰিব লাগিব। গতিকে আপুনিও আমাৰ এড্ৰেছলৈ চিঠি পত্ৰ প্ৰেৰণ কৰিব পাৰে। এতিয়া ৰাশিফলৰ আগত মই প্ৰথমতে যাম আজিৰ দিনটোৰ তিথি নক্ষত্ৰ। আজি 23 ফেব্ৰুৱাৰী 2026। আজি 10 ফাগুন, তিথি শুক্লা ষষ্ঠী, পিছত শুক্লা সপ্তমী, ব্ৰহ্মযোগ, মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ। আজিৰ দিনটোত ভৰণী নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই। আজি চন্দ্ৰদগ্ধা দুখ আছে, গতিকে যাত্ৰা নাই। আজিৰ দিনটোত দীক্ষা, আৰোগ্য স্নান আদি খোৱা আদি মানে দেখুৱাই আছে ভাল ফল, শুভকৰ্ম। আৰু নিম তিতা খোৱা নিষেধ, তাল খোৱা নিষেধ, এই দুটা বস্তু নাখাব। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ, ছৰ্টছ এণ্ড এইজ অফ ছৰ্টছ। সিংহ ৰাশি, লিঅ'। আজি ভ্ৰমণত কষ্ট হ'লেও শুভ ফল পাব, বিদ্যালাভত বাধা কম। আজি নতুন যদি কিবা কৰিছে আনন্দ লভিব, আনন্দ লাভ। শৰীৰত অশুভ ফল দেখুৱাই আছে, শৰীৰৰ প্ৰতি নজৰ দিয়ক। ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যোগ। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড পেণ্টাকলছ, কন্যা ৰাশি। আজি আনৰ কথাত গুৰুত্ব নিদিয়াই ভাল হ'ব, আত্মীয় স্বজনৰ সংগ লাভ, বিদ্যাত বেয়া নহয়, ভ্ৰমণৰ যোগ। ব্যৱসায় বাণিজ্যত মধ্যম ফল। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক ছৰ্টছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। অশুভ ৰাহুৰ বাবে আৰ্থিকত বাধা, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি দান ধ্যান কৰক, ভাল হ'ব, বিদ্যাত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক স্কৰপিঅ, বৃশ্চিক ৰাশিলৈ, কাপছ এণ্ড ছৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, পাৰিবাৰিক দিশত কিছু সমস্যা থাকিব। আজি শৰীৰত দুৰ্বলতাৰ যুগ দেখা যায়, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পৰুৱাক মিঠা বস্তু খাবলৈ দিয়ক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয়, আৰু এই মুহূৰ্তত আমি আগবাঢ়িছোঁ বিশেষ বিষয় লৈ। যিহেতু আপোনালোকৰ বাবে প্ৰত্যেক দিনাই একোটা বিশেষ বিষয় লৈ আহে, আজিৰ বিষয়টো কি? হয়, আপোনালোকে নিশ্চয় নৰ্থ গুৱাহাটীত থকা দীঘেশ্বৰী মন্দিৰলৈ গৈছে। আজি দীঘেশ্বৰী মন্দিৰৰ বিষয়ে দুআষাৰ কওঁ। প্ৰাচীন কালৰে পৰা অসমৰ শক্তি উপাসকসকলৰ বাবে দীঘেশ্বৰী এক প্ৰধান উপাসনাস্থলী। জনশ্ৰুতি অনুসৰি যেতিয়া ভগৱান শিৱৰ প্ৰথমা পত্নী সতীৰ মৃত্যু হৈছিল, তেতিয়া শোকত ব্যাকুল হৈ শিৱই তেওঁৰ মৃতদেহলৈ সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি ফুৰিছিল। মহাদেৱৰ শোকৰ কাৰণ হৈ পৰা সতীৰ দেহৰ পৰা মুক্তি পাবলৈ ভগৱান বিষ্ণু আৰু অনন্য দেৱতাসকলে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ সতীৰ দেহটো কেইবাটাও অংশত কাটিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশ অনুসৰি সুদৰ্শন চক্ৰই সতীৰ দেহটো খণ্ড বিখণ্ড কৰাত সেই অংশসমূহ পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিছিল। সতীৰ যোনি অংশ নীলাচল পাহাৰত পৰিছিল, য'ত বিখ্যাত কামাখ্যা মন্দিৰ অৱস্থিত, আৰু আন এক অংশ সীতাহল পাহাৰত পৰিছিল। তেতিয়াৰ পৰা এই স্থানকে মানুহে পবিত্ৰ বুলি গণ্য কৰি আহিছে। কোৱা হয় যে হিন্দু পৰম্পৰা অনুসৰি এজন অমৰ ঋষি মাৰ্কণ্ডই এই স্থান দৰ্শন কৰি দেৱী দুৰ্গাৰ ঘোৰ তপস্যা কৰিছিল। অৱশেষত দেৱীয়ে তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হৈ বৰদান দিছিল। এনেদৰেই দীঘেশ্বৰী দেৱী দুৰ্গাৰ এক গুৰুত্বপূৰ্ণ উপাসনা স্থান হৈ পৰিল। প্ৰাচীন আৰু আদি মধ্যযুগত দীঘেশ্বৰীৰ কোনো দুৰ্গা মন্দিৰ নাছিল নে নাই সেইটো জনা নাযায়। বৰ্তমান এই দীঘেশ্বৰী মন্দিৰটো 1714 খ্ৰীষ্টাব্দৰ পৰা 1744 খ্ৰীষ্টাব্দৰ ভিতৰত আহোম স্বৰ্গদেউ শিৱসিংহৰ শাসনকালত গুৱাহাটী তথা নিম্ন অসমৰ আহোম বৰফুকন তৰুণ দুৱৰা বৰফুকনৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। কঠিন শিলেৰে ভৰা পাহাৰৰ শিখৰত ইটোৰে এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ গৰ্ভগৃহ বা অন্তৰ্ভাগ, য'ত দেৱী দুৰ্গাৰ মূৰ্তি আছিল, সেয়া মাটিৰ তলৰ এটা সৰু গুহাত অৱস্থিত। মন্দিৰৰ নামত ভূমি দান কৰা হৈছিল আৰু মন্দিৰৰ দৈনিক কাৰ্য পৰিচালনাৰ বাবে পূজাৰী নিযুক্তি দিয়া হৈছিল। মন্দিৰৰ পিছফালৰ প্ৰৱেশদ্বাৰত এখন শিলালিপি আছে, য'ত আহোম স্বৰ্গদেউ শিৱসিংহ আৰু আহোম ভাইচৰয় তৰুণ দুৱৰা বৰফুকনৰ নাম উল্লেখ আছে। ইয়াত মন্দিৰ নিৰ্মাণ আৰু ভূমিদানৰ ৰাজকীয় নিৰ্দেশৰ বিষয়ে খোদিত কৰা হৈছে। 1756 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজকীয় ভ্ৰমণৰ সময়ত তেওঁ মন্দিৰটো দৰ্শন কৰে আৰু মন্দিৰৰ সঠিক চোৱা চিতাৰ বাবে অধিক মাটি আৰু যোগদান কৰে। ৰজাই এখন ৰূপৰ জাপি উপহাৰ দিছিল, যিখন আজিও মন্দিৰত দেৱী দুৰ্গাৰ মূল মূৰ্তিটো ঢাকিবলৈ ব্যৱহাৰ কৰা হয়। আহোম শাসনৰ অন্ত পৰাৰ পিছত আৰু
ঔপনিৱেশিক যুগৰ পৰৱৰ্তী সময়ত দীঘেশ্বৰী মন্দিৰত বাৰ্ষিক দুৰ্গা পূজাৰ উদযাপনত লোকৰ সমাগম বৃদ্ধি পালে। দীঘেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণ হ'ল পহু বলি, বিশেষকৈ মহবলি। আৰু এতিয়া আমি পুনৰ পৰৱৰ্তী শেষৰ ৰাশিফলকেইটা চাম। হয়, ওৱান্স এণ্ড পেণ্টাকলছ, ধনুৰাশি, চেটেৰিয়াছ। আজি ধন সম্পত্তি প্ৰাপ্তিৰ যুগ। সন্তানৰ প্ৰতি লক্ষ্য ৰাখক। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। ব্যৱসায় বাণিজ্যত উন্নতি, প্ৰেমত শুভ ফল। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড ছৰ্ডছ, মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ। আজি বিদ্যাত জটিলতা নাপায়। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, স্থান পৰিৱৰ্তন হ'ব পাৰে। তীৰ্থ ভ্ৰমণৰ যুগ, মনৰ আশা পূৰণ হ'ব পাৰে। প্ৰেমত সাৱধান থাকক। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড ল'লোঁ। আজি নতুন চিন্তাধাৰাত উৎসাহিত হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিজনেছমেনৰ মিডিয়াম দেখুৱাই আছে। শৰীৰত অশুভ ফল, তাৰমানে শৰীৰত আমনি থাকিব, সাৱধান হওক। দাম্পত্য জীৱনত অশান্তি, কাজিয়া পেচাল আদি। আজি কেইটামান কৰি নিজৰ লগত ৰাখক। বিদ্যাৰ্থীসকলৰ শুভ, প্ৰেমত শুভ। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰৰ লাকি হ'ব। ৰেড কালাৰ আনলাকি। মীন ৰাশি, ছৰ্ডছ এণ্ড নাইট অফ ছৰ্ডছ। আজি সংৰাগ বৃদ্ধি পাব পাৰে, সাৱধান হওক। ঘৰুৱাত মধ্যম ফল। প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা। আজি ধনপ্ৰাপ্তিত তেনে বাধা নাই। ভ্ৰমণত সাৱধান হওক। বিদ্যাত মধ্যম ফল। প্ৰেমত বিয়াবাৰুৰ যুগ। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয়, ধন্যবাদ জনাইছোঁ দাদা। আৰু এয়া আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল, গ্ৰহগতিৰ বিষয়ে তেওঁ জনালে। আৰু এনেধৰণে আপুনি যদি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে আৰু আপোনাৰ যদি বিভিন্ন সমস্যাত ভুগি আছে, উপকাৰ পোৱা নাই, তেতিয়াহ'লে আপুনি চিঠিযোগেও প্ৰেৰণ কৰিব পাৰে আপোনাৰ সমস্যাটি। আৰু নতুবা গুৱাহাটীৰ পল্টন বজাৰ স্থিত জ্যোতিষশাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াৰ চেম্বাৰত আপুনি তেওঁক ব্যক্তিগতভাৱে লগ কৰিব পাৰে, নহ'লে আপুনি বিভিন্ন যোগে তেওঁক যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসী মুহূৰ্তত বিদায় লৈছোঁ। ধন্যবাদ।